নমস্কাৰ জেআৰ টেকনিকেল এণ্ড জব ইনফৰ্ম ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। তো ফ্ৰেণ্ডছ, আজি আকৌ আপোনালোকৰ মাজলৈ এটা জব ইনফৰ্ম ভিডিঅ' লৈ আহিছোঁ। ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা নতুনকৈ আৰু ভেকেঞ্চি মুকলি কৰা হৈছে আৰু এই ভেকেঞ্চিখিনি আপোনালোকৰ এপ্ৰেণ্টিক্সৰ কাৰণে মুকলি কৰা হৈছে। নতুনকৈ প্ৰায় 1770টা ভেকেঞ্চি মুকলি কৰা হৈছে আৰু যদি আপোনালোকে ইণ্ডিয়ান অইলৰ ফালৰ পৰা যিখিনি এপ্ৰেণ্টিক্সৰ ভেকেঞ্চি মুকলি কৰা হৈছে, তো আপোনালোকে যদি এপ্ৰেণ্টিক্স কৰিব বিচাৰে তো আপোনালোকৰ কাৰণে এইটো ভিডিঅ' গোটেই ইম্পৰ্টেণ্ট হয়। তো আপোনালোকক এই যেনে 1770টা ভেকেঞ্চি মুকলি কৰা হৈছে, এই ভেকেঞ্চিখিনিৰ ডিটেইলছ তথ্য সহকাৰে আপোনালোকক এইটো ভিডিঅ'ত জনাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে যদিহে আপোনালোকে ইণ্টাৰেষ্ট হয়, তো গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি আপোনালোকে নতুনকৈ আমাৰ চেনেলত ভিজিট কৰিছে ফ্ৰেণ্ডছ, আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব। IOCL ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা নতুনকৈ আৰু এপ্ৰেণ্টিক্সৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে আৰু ইয়াত প্ৰায় আপোনালোকৰ 1770টা ভেকেঞ্চি মুকলি কৰা হৈছে। আৰু এই যিখিনি ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা নতুনকৈ ভেকেঞ্চি মুকলি কৰিছে, আপোনালোকে যদিহে আপোনালোকৰ এপ্ৰেণ্টিক্স কৰাৰ ইচ্ছা আছে তো আপোনালোকে কৰিব পাৰিব। গতিকে আপোনালোকক এই ভেকেঞ্চিখিনিৰ ডিটেইলছ আপোনালোকক তথ্য সহকাৰে জনাবলৈ গৈ আছোঁ। আপোনালোকে অলপ স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈ চাই থাকিব। ইয়াত আপোনালোকৰ যদি চাবলৈ যাওঁ, ইয়াত বিভিন্ন ট্ৰেডৰ কাৰণে ভেকেঞ্চি মুকলি কৰা হৈছে। আপোনালোকে বিভিন্ন পোষ্ট আছে ইয়াত। তো ইয়াত আপোনালোকৰ ষ্টেট ৱাইজৰ পোষ্টবিলাক ভগাই দিয়া আছে। কোনটো ৰিফাইনাৰীত কিমান পোষ্ট আছে সকলোবিলাক তথ্য এই আপোনালোকৰ ভগাই দিয়া আছে। ট্ৰেড অনুযায়ী আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগে সকলোবিলাক তথ্য আপোনালোকে নটিফিকেশ্যনখনত তেওঁলোকে প্ৰকাশ কৰিছে। আৰু যদি আপোনালোকে কৰিব বিচাৰে তো আপোনালোকৰ বয়সটো 18 বছৰ হ'ব লাগিব মিনিমাম, আৰু মেক্সিমাম আপোনালোকৰ বয়সটো 24 বছৰ বিচাৰিছে। আৰু আপোনালোকৰ বয়সটো 31/5/2025 পৰা আপোনালোকৰ বয়সটো কেলকুলেট কৰি ধৰা হ'ব। আৰু তাৰপিছত আপোনালোকৰ যিসকল ST SC OBC কেণ্ডিডেট থাকিব, তেওঁলোকে ৰিলেক্সেশ্যন লাভ কৰিব। ST SC সকলে 5 বছৰ ৰিলেক্সেশ্যন লাভ কৰিব আৰু OBC NCL সকলে 3 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। আৰু যিসকল আপোনালোকৰ পাৰ্চন উইথ ডিসেবিলিটি বেঞ্চমাৰ্ক ডিসেবিলিটি কেণ্ডিডেট আছে, অৰ্থাৎ যিসকল বিকলাংগ কেণ্ডিডেট হয়, তেওঁলোকে 10 বছৰ এজ ৰিলেক্সেশ্যন লাভ কৰিব। এনেদৰে আপোনালোকৰ বয়সৰ ৰিলেক্সেশ্যনটো এনেদৰে তেওঁলোকে দি দিছে। তো আপোনালোকে যদিহে যাব বিচাৰে তো আপোনালোকে এপ্লাই কৰিব পাৰে, আপোনালোকৰ যদিহে বয়সটো মিলে। আৰু ইয়াত যদি আপোনালোকৰ চাবলৈ যাওঁ, বিভিন্ন ট্ৰেড আছে, ইয়াত বিভিন্ন পোষ্ট আছে। গতিকে আপোনালোকৰ ট্ৰেড অনুযায়ী আপোনালোকৰ পোষ্টবিলাক কোৱালিফিকেশ্যনবিলাক বেলেগ বেলেগ হয়। আৰু ইয়াত আপোনালোকৰ কোৰ্চটো আপোনালোকৰ বেলেগ বেলেগ হ'ব। কোনোবাটো পোষ্টত আপোনালোকৰ 12 বছৰ আছে, 12 মাহ আছে, আৰু কোনোবাটোত আপোনালোকৰ 24 মাহ আছে। তো আপোনালোকৰ সেইটো জনাই দিছোঁ কোনটো পোষ্টত আপোনালোকৰ কোৱালিফিকেশ্যন কিমান লাগিব, তাৰপিছত আপোনালোকে কোনটো ৰিফাইনাৰী আণ্ডাৰত কৰিব লাগিব এপ্ৰেণ্টিক্স, সেইটো জনাই দিছোঁ। ইয়াত আপোনালোকৰ যদি চাবলৈ যাওঁ, টোটেল ট্ৰেড এটেণ্ডেড অপাৰেটৰ, য'ত আপোনালোকৰ কেমিকেল প্লেণ্ট ডিচিপ্লিন কেমিকেল, ইয়াত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 3 বছৰ BSc ডিগ্ৰী আপোনালোকৰ থাকিব লাগিব। লগতে ছাবজেক্ট কেইটা বিচাৰিছে মেথছ, ফিজিক্স, কেমিষ্ট্ৰি আপোনালোকৰ ছাবজেক্ট যদি আছে। এই তিনিটা ছাবজেক্টৰ পৰা যদি আপোনালোকৰ 3 বছৰ BSc ডিগ্ৰী কৰা আছে তো আপোনালোকে কৰিব পাৰিব। বা আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি যদি আপোনালোকৰ আছিলে BSc কৰাতে 3 বছৰত, তো আপোনালোকে এইটো ট্ৰেডত আপোনালোকে কৰিব পাৰিব। আৰু যদি আপোনালোকে চাবলৈ যাওঁ ৰিফাইনাৰীটো, ইয়াত যদি আপোনালোকে চাবলৈ যায় অসমৰ আপোনালোকৰ গুৱাহাটী ৰিফাইনাৰী, য'ত আপোনালোকৰ তাৰপিছত আপোনালোকৰ যিটো ডিব্ৰুগড় ৰিফাইনাৰী আছে, বঙাইগাঁও ৰিফাইনাৰী আছে। তো এইকেইটা ৰিফাইনাৰী আণ্ডাৰত আপোনালোকে এপ্ৰেণ্টিক্সটো কৰিব পাৰিব। আৰু পিৰিয়ড অফ টাইম ট্ৰেইনিঙৰ যিটো পিৰিয়ড হয়, টাইমটো আপোনালোকৰ 12 মাহ আপোনালোকে কৰিব লাগিব। আৰু যদি ভেকেঞ্চি চাবলৈ যাওঁ, গুৱাহাটীত আপোনালোকৰ যিটো গুৱাহাটী ৰিফাইনাৰী আছে তাত 22টা ভেকেঞ্চি আছে টোটেল। তাৰপিছত আপোনালোকৰ ডিব্ৰুগড়ত আছে 17টা আৰু বঙাইগাঁৱত আছে 40টা ভেকেঞ্চি। নেক্সট আপোনালোকৰ যিটো ট্ৰেড এপ্ৰেণ্টিছশ্বিপ ফিটাৰৰ ডিচিপ্লিন মেকানিকেলৰ যিটো ট্ৰেড হয়, সেইটোত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন বিচাৰিছে আপোনালোকৰ 2 বছৰৰ আপোনালোকৰ ITI ডিপ্ল'মা থাকিব লাগিব। তো আপোনালোকে এই যিটো পোষ্ট হয়, এই পোষ্টত আপোনালোকে এপ্লাই কৰিব পাৰিব। তো আপোনালোকৰ গুৱাহাটীত আৰু তাৰপিছত আপোনালোকৰ আছে বঙাইগাঁও, ডিব্ৰুগড়ত আছে। ডিব্ৰুগড় ৰিফাইনাৰী আণ্ডাৰত আপোনালোকে এপ্ৰেণ্টিক্সটো কৰিব পাৰিব। আৰু সময়টো আপোনালোকৰ ট্ৰেইনিঙৰ সময়টো 12 মাহ হয়। আৰু পোষ্টটো জনাই দিছোঁ কিমান আছে। গুৱাহাটীত আছে 5টা আছে, তাৰপিছত বঙাইগাঁৱত আছে 6টা, আৰু ডিব্ৰুগড়ত আছে 1টা। নেক্সট আপোনালোকৰ যিটো পোষ্ট হয় সেইটো হৈছে ট্ৰেড এপ্ৰেণ্টিক্স বইলাৰ ডিচিপ্লিন মেকানিকেল। এইটো ট্ৰেডত আপোনালোকৰ কোৱালিফিকেশ্যন বিচাৰিছে 3 বছৰৰ BSc ডিগ্ৰী আপোনালোকৰ থাকিব লাগিব। আৰু ছাবজেক্ট কেইটা বিচাৰিছে
মেথছ ফিজিক্স কেমিষ্ট্ৰি বা আপোনালোকৰ ইণ্ডাষ্ট্ৰিয়েল কেমিষ্ট্ৰি যদি আপোনালোকৰ ছাবজেক্টটো আছিলে 3 বছৰৰ BSc কৰাওঁতে তো আপোনালোকে এইটো বস্তুত এপ্লাই কৰিব পাৰিব আৰু ইয়াত আপোনালোকৰ ৰিফাইনাৰী কেইটা গুৱাহাটী ডিব্ৰুগড় আৰু বঙাইগাঁও আছে অসমৰ তাত আপোনালোকৰ পোষ্টটো দিয়া আছে গুৱাহাটীত 10টা আছে তাৰপিছত বঙাইগাঁৱত আছে 15টা আৰু ডিব্ৰুগড় আছে 2টা আৰু যদি আপোনালোকৰ ট্ৰেইনিঙৰ সময়টো চাবলৈ যায় ইয়াত এইটো পোষ্টত আপোনালোকৰ ট্ৰেইনিঙৰ সময়টো দিছে 24 মাহ আপোনালোকে এইটো ট্ৰেইনিঙৰ সময় 24 মাহ আপোনালোকে ট্ৰেইনিংটো কৰিব লাগিব তাৰপিছত আপোনালোকৰ যিটো ট্ৰেড এপ্ৰেণ্টিছ ডিসিপ্লিন কেমিকেল এইটোত আপোনালোকৰ 3 বছৰৰ ডিপ্লোমা বিচাৰিছে কেমিকেল তাৰপিছত কেমিকেল এনগা বা পেট্ৰকেমিকেল বা আপোনালোকৰ ইংগা কেমিকেল টেকনলজি বা ৰিফাইনাৰী এণ্ড পেট্ৰকেমিকেল এংগেছৰ পৰা আপোনালোকৰ 3 বছৰৰ ডিপ্লোমা থাকিব লাগিব আৰু ইয়াত অসমতো জনাইছো গুৱাহাটী বঙাইগাঁও আৰু ডিব্ৰুগড়তে আপোনালোকৰ ভেকেন্সি আছে আৰু কোৰ্সটো হ'ব আপোনালোকৰ 12 মান मतलब 12 মাহ আপোনালোকে ট্ৰেইনিংটো কৰিব লাগিব এইটো বস্তুত যে আপোনালোকে এপ্লাই কৰিব বিচাৰে তাৰপিছত আপোনালোকৰ পোষ্ট কিটা কিমান আছে জনাই দিছো গুৱাহাটীত আছে 27টা ডিব্ৰুগড় আছে 9টা আৰু বঙাইগাঁৱত আছে 15টা নেক্সট আপোনালোকৰ টেকনিচিয়ানৰ এপ্ৰেণ্টিছৰ ডিসিপ্লিন কেমিকেলৰ আপোনালোকৰ 3 বছৰৰ ডিপ্লোমা বিচাৰিছে ইন মেকানিকেল এংগাৰ পৰা আৰু আপোনালোকৰ অসমত গুৱাহাটীত ডিব্ৰুগড় আৰু বঙাইগাঁৱত আছে 12 মান আপোনালোকৰ ট্ৰেইনিং কৰিব লাগিব তাৰ পিছত পোষ্ট কিটা কিমান আছে জনাই দিছো গুৱাহাটীত আছে 15টা বঙাইগাঁৱত আছে 20টা আৰু যেটো ডিব্ৰুগড়ত আছে 10টা নেক্সট আপোনালোকৰ যেটো ট্ৰেড এপ্ৰেণ্টিছ ডিসিপ্লিন ইলেক্ট্ৰিকেল হেতুত আপোনালোকৰ 12 মাহৰ ট্ৰেইনিং আপোনালোকে কৰিব লাগিব তাৰ পিছত গুৱাহাটী ডিব্ৰুগড় আৰু বঙাইগাঁৱতে পোষ্ট বিলাক আছে তাৰ পিছত আপোনালোকৰ 15টা আছে টোটাল গুৱাহাটীত তাৰ পিছত ডিব্ৰুগড় আছে 2টা আৰু বঙাইগাঁৱত আছে 15টা নেক্সট আপোনালোকৰ যেটো টেকনিক্যাল এপ্ৰেণ্টিছ ডিসিপ্লিন ইনষ্ট্ৰাকমেন্টন হেতু পোষ্টৰ কাৰণে আপোনালোকৰ 3 বছৰৰ ডিপ্লোমা বিচাৰিছে ইন ইনষ্ট্ৰাকমেন্টন বা আৰু ইলেক্ট্ৰনিক্স আৰু ইনষ্ট্ৰাকমেন্টন আৰু কন্ট্ৰোল এনকা এপ্লাইড ইলেক্ট্ৰনিক এণ্ড ইনষ্ট্ৰাকমেন্টন ইঞ্জিনিয়াৰিঙৰ পৰা আপোনালোকৰ 3 বছৰৰ ডিপ্লোমা থাকিব লাগিব আৰু আপোনালোকৰ ট্ৰেইনিঙৰ সময়টো হ'ব 12 মাহ তো আপোনালোকে নিশ্চয়টো বিষয় গম পালে তাৰ পিছত আপোনালোকৰ টোটাল ভেকেন্সি আছে 6টা গুৱাহাটীত ডিব্ৰুগড় আছে 2টা আৰু বঙাইগাঁৱত আছে 10টা তাৰ পিছত আপোনালোকৰ যেটো ট্ৰেড এপ্ৰেণ্টিছ আপোনালোকৰ সেক্ৰেটাৰিয়েল এসিস্টেন্টত 3 বছৰৰ ডিপ্লোমা লাগি আপোনালোকৰ ডিগ্ৰী থাকিব লাগিব BA BSc BCom যিকোনো এটা ষ্ট্ৰীমৰ পৰা আপোনালোকৰ ডিগ্ৰী থাকিলে হ'ব 3 বছৰৰ তাৰ পিছত আপোনালোকৰ যেটো আপোনালোকৰ ট্ৰেইনিং কোৰ্স হয় এইটো অলপ ট্ৰেইনিং কোৰ্সটো বেলেগ হয় 15 মাহ আপোনালোকে ট্ৰেইনিং কৰিব লাগিব আৰু গুৱাহাটীত 5টা ভেকেন্সি আছে ডিব্ৰুগড় আছে 13টা আৰু বঙাইগাঁৱত আছে 3টা তাৰ পিছত আপোনালোকৰ একাউণ্টেন্টত আপোনালোকৰ 3 বছৰৰ BCom আপোনালোকে কৰা হ'ব লাগিব আপোনালোকে যদি কমাৰ্চৰ পৰা 3 বছৰৰ BCom কৰি থৈছে তো আপোনালোকে এই পোষ্টৰ আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু সময়টো ট্ৰেইনিঙৰ সময়টো 12 মাহ হয় আৰু গুৱাহাটীত আপোনালোকৰ 4টা ভেকেন্সি আছে ডিব্ৰুগড়ত আছে 1টা আৰু বঙাইগাঁৱত আছে 5টা নেক্সট আপোনালোকৰ ট্ৰেড এপ্ৰেণ্টিছ ডাটা এন্ট্ৰি অপাৰেটৰ ইয়াত আপোনালোকৰ কোৱালিফিকেশনটো 12 ফাৰ স্পেশাল আছে হাই সেকেন্ডাৰী যদি আপোনালোকে হাই সেকেন্ডাৰী পাস কৰিছে তো আপোনালোকে এই পোষ্টত এপ্লাই কৰিব পাৰিব এইটো আছে ডাটা এন্ট্ৰি অপাৰেটৰ তো ইয়াত আপোনালোকৰ যদি আপোনালোকে ফ্ৰেছাৰ এপ্ৰেণ্টিছ হয় তো আপোনালোকে এপ্লাই কৰিব পাৰিব তো ইয়াত আপোনালোকৰ 12 মাহৰ এটা ট্ৰেইনিং কোৰ্স হ'ব তাৰ পিছত আপোনালোকৰ গুৱাহাটীত 3টা ভেকেন্সি আছে তাৰ পিছত ডিব্ৰুগড় আছে 2টা আৰু বঙাইগাঁৱত আছে 4টা নেক্সট আপোনালোকৰ যেটো ডাটা এন্ট্ৰি অপাৰেটৰ স্কিল সাৰ্টিফিকেট হোল্ডাৰ ইয়াত আপোনালোকৰ সাৰ্টিফিকেট বিচাৰিছে আগৰ যেটো ভেকেন্সি আছিল তাত সাৰ্টিফিকেট বিচাৰা নাছিল কিন্তু এই পোষ্টত আপোনালোকে সাৰ্টিফিকেট থাকিব লাগিব আপোনালোকৰ 12 পাস কৰাৰ লগতে আপোনালোকৰ স্কিল সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব ডোমেষ্টিক বা ডাটা এন্ট্ৰি অপাৰেটৰ আপোনালোকৰ স্কিল সাৰ্টিফিকেট আপোনালোকৰ থাকিব লাগিব আৰু ট্ৰেইনিং কোৰ্সটো আপোনালোকৰ সময়টো 12 মাহে হয় আৰু গুৱাহাটীত আপোনালোকৰ 2টা ভেকেন্সি আছে ডিব্ৰুগড় আছে 1টা আৰু বঙাইগাঁৱত আছে 2টা তো আপোনালোকে নিশ্চয় গম পালে ভেকেন্সিখিনি আপোনালোকক জনালো আৰু কিমান কোৱালিফিকেশন লাগে ক'ত কিমান ভেকেন্সি আছে তো সেইটো বিষয়ে আপোনালোকে নিশ্চয় গম পালে ইয়াৰ পিছত এই পোষ্টত যেতিয়া আপোনালোকে এপ্লাই কৰে তো আপোনালোকে এপ্লাই কৰাৰ পিছত আপোনালোকে এটা সিলেকশন প্ৰসেসটো আপোনালোকক জনাই দিছো কেনেকুৱা ধৰণে আপোনালোকক সিলেকশন কৰা হ'ব তো আপোনালোকে যেতিয়া এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনালোকৰ যেটো ডিগ্ৰী আছে ডিপ্লোমা আছে আপোনালোকে যেটো পোষ্টৰ কাৰণে এপ্লাই কৰে সেই পোষ্টত যেটো আপোনালোকৰ কোৱালিফিকেশন আছে তো সেই কোৱালিফিকেশনৰ আপোনালোকৰ যেটো পাৰ্চেন্টেজ হয় পাৰ্চেন্টেজ অনুযায়ী আপোনালোকৰ সিলেকশনটো কৰা হ'ব তো আপোনালোকে এইটোৰ বিষয়ে নিশ্চয় গম পালে তো আপোনালোকে ইয়াত কোনো ধৰণৰ এপ্লাই কৰোঁতে এপ্লিকেশন ফিজ দিব নালাগে
তো এইটো আপোনালোকে নিশ্চয় গম পালে এতিয়া আপোনালোকে যদি এইটো এপ্ৰেণ্টিছটো আপোনালোকে কৰিব বিচাৰে অইল ইণ্ডিয়া লিমিটেডৰ ফালৰ পৰা তো আপোনালোকে কৰিব পাৰে আৰু যেতিয়া আপোনালোকে এপ্ৰেণ্টিছটো কৰিব তো আপোনালোকে প্ৰতি মাহে এটা ষ্টিপেণ্ড আপোনালোকে লাভ কৰিব তো কিমান ষ্টিপেণ্ড লাভ কৰিব এই নটিফিকেশ্যনত উল্লেখ কৰা নাই তো আপোনালোকে এটা ভাল ষ্টিপেণ্ড লাভ কৰিব তো ইয়াৰ আপোনালোকৰ যিহেতু এইটো কোম্পানীৰ আণ্ডাৰত হয় তো আপোনালোকে গভৰ্ণমেণ্টৰ ফালৰ পৰা আপোনালোকে কিছু পইচা আপোনালোকে লাভ কৰিব আৰু যিটো কোম্পানীৰ আণ্ডাৰত আপোনালোকে ট্ৰেইনিংটো কৰে সেই কোম্পানীৰ পৰা আপোনালোকে কিছু পইচা লাভ কৰিব তো আপোনালোকে প্ৰতি মাহে এটা ভাল চেলাৰী দৰে আপোনালোকে পইচা লাভ কৰি থাকিব গতিকে আপোনালোকে যদি ইণ্টাৰেষ্ট হয় এপ্ৰেণ্টিছ আপোনালোকে কৰিব বিচাৰে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ আণ্ডাৰত তো আপোনালোকে এপ্ৰেণ্টিছটো কৰিব পাৰে তো আপোনালোকক যিমানখিনি পাৰোঁ নটিফিকেশ্যনখনৰ ডিটেইলছখিনি আপোনালোক জনাবলৈ চেষ্টা কৰিলোঁ আৰু যদি আপোনালোকে অধিক ডিটেইলছ আপোনালোকে জানিব বিচাৰে তো আপোনালোকে এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত ডাইৰেক্টলি লিংকটো দি দিম নটিফিকেশ্যনখনৰ আপোনালোকে ডাইৰেক্টলি নিজে চেক কৰি চাব পাৰিব আৰু আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপতো জইন হ'ব পাৰে তাতো নটিফিকেশ্যনখন আপোনালোকক দিয়া হ'ব তো আপোনালোকে সেইটো গ্ৰুপতো জইন হ'ব পাৰে লিংকটো আপোনালোকৰ ডেছক্ৰিপশ্যনত দিয়া আছে তো আপোনালোকে যদি এতিয়ালৈকে জইন হোৱা নাই জইন হৈ লওক তো এইটোৱে আছিল আপোনালোকক দিবলগীয়া ফ্ৰেণ্ডছ আপডেটটো আপোনালোকে যদি ভিডিঅ'টো ভাল পালে ফ্ৰেণ্ডছ ভিডিঅ'টোত এটা লাইক কৰি দিব ফ্ৰেণ্ডছ আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তো আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব চাই দেখিব ফ্ৰেণ্ডছ JR টেকনিকেল এণ্ড জব ইনফৰমেশ্যন ইউটিউব চেনেল ধন্যবাদ জয় অসম